19 ডিসেম্বৰ 2012 5 মাহ আগতে বিটিএডিত উদ্ভৱ হোৱা হিংসাত্মক ঘটনালানি এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই এনে এক সন্ধিক্ষণত শান্তিৰ বাবে কনসাৰ্ট সমন্বয় শীৰ্ষক এক অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে চিৰাং ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ কাজলগাঁৱলৈ বুলি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ সংঘৰ্ষ জৰ্জৰিত সেই স্থানত আমি আমাৰ উদ্দেশ্যত সফল হ'ব পাৰিমনে এনে এক ধুলি কুঁৱলী অৱস্থাৰে মনত কিছু আশাবাদী চিন্তাৰে আমি তাত উপস্থিত হৈছিলোঁ আপুনি হয়তো ভাবিছে যে ৰিপৰ্টাৰ জাইড আজি এই আন্ধাৰ পথাৰখনত ঠাণ্ডাত ৰিপৰ্টাৰ কিয় ঘূৰি ফুৰিছে একচুৱেলি নিউজ আৰু এণ্টাৰটেইনমেণ্ট যথেষ্ট দেখুৱাইছোঁ আপোনাক আজি দেখুৱাবলৈ আহিছোঁ এণ্টাৰটেইনমেণ্ট বাট উইথ এ ডিফাৰেঞ্চ এণ্টাৰটেইনমেণ্ট উইথ এ মিছন আজি আমি আপোনালোকক লৈ আহিছোঁ চিৰাং জিলাৰ কাজলগাঁৱলৈ আৰু কাজলগাঁৱত আজি অনুষ্ঠিত হৈছে এটা স্পেচিয়েল কনচাৰ্ট সমন্বয় প্ৰায় গোটেই অসম টুৰ কৰিছে শিৱসাগৰ গ'ল নগাঁও গ'ল গুৱাহাটী GMCH অডিটৰিয়ামতো তেওঁলোকে ফাংচন পাতিছিলে আৰু খুবেই ভাল ৰেছপন্স পাইছে বিকজ তেওঁলোকে অসমৰ বিভিন্ন ট্ৰাইবছৰ আৰু অসমৰ মেইন ষ্ট্ৰীম ছিংগাৰ্ছকো তেওঁলোকে একেলগে আনিছে একেলগে কনচাৰ্ট তেওঁলোকে বিভিন্ন জেগাত অৰ্গেনাইজ কৰিছে টু স্প্ৰেড দ্য মেছেজ অফ পিচ এণ্ড ব্ৰাদাৰহুড অসমত আগতে হয়তো এনেকুৱা কনচাৰ্ট কেতিয়াও হোৱা নাই আৰু সেইকাৰণে এই ক্লজিং কনচাৰ্টটো আপোনালোকক দেখুৱাবলৈ আমি লৈ আহিছোঁ কাজলগাঁৱলৈ এতিয়া আমি কথা পাতিম শ্যামকানু মহন্তৰ সৈতে দ্য ম্যান বিহাইণ্ড সমন্বয় আমাক সমন্বয়ৰ বিষয়ে অলপমান ক'ব নেকি আপুনি আইডিয়াটো কেনেকৈ পালে কনচেপ্টটো কেনেকৈ আহিলে হয় আমি মাজতে দিল্লীত শংকৰদেৱ মুভমেণ্ট নামৰ অনুষ্ঠান এটা কৰিছিলোঁ অসমৰ আপোনালোকে জানে যে মাজতে অসমৰ খুব বদনাম ওলালে নেশ্যনেল মিডিয়াত সদায় অসমৰ নিগেটিভিটি আহিছিলে কোকৰাঝাৰ কাণ্ড আহিছিলে তেতিয়া আমি শংকৰদেৱ মুভমেণ্ট এটা অনুষ্ঠান কৰিছিলোঁ শংকৰদেৱৰ জৰিয়তে আমি নেশ্যনেল প্ৰেক্ষাপটত অসমক দাঙি ধৰিব চেষ্টা কৰিছিলোঁ ভিক্টৰ বেনাৰ্জী শ্ৰাৱণা আজমি দিল্লীৰ ইণ্টেলেকচুৱেলছ একাডেমিচিয়ান সকলোকে লগত লৈ আমি শংকৰদেৱ মুভমেণ্ট কৰিলোঁ আৰু দিল্লীত খুব ভাল নেশ্যনেল মিডিয়াত আমি ফোকাস পাইছিলোঁ টাইমছ অফ ইণ্ডিয়া হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছত খুব পজিটিভ পাব্লিচিটি হ'ল NCERT কোৰ্চত শংকৰদেৱৰ নামৰ এটা চেপ্টাৰ হ'ল এটা বহুত পজিটিভ এটা হৈছিলে আমি বহুত কাম কৰিছিলোঁ তাৰ কাৰণে বেকগ্ৰাউণ্ড কাম কৰিছিলোঁ ৰিপ্ৰেজেণ্টেশ্যন দিছিলোঁ হোমেন বৰগোহাঁই লক্ষীনন্দন বৰা ইত্যাদি লগত লৈ পেলাই আমি এটা ৰিপ্ৰেজেণ্টেশ্যন দিছিলোঁ আৰু NCERT কোৰ্চত শংকৰদেৱৰ চেপ্টাৰটো হ'ল হোৱাৰ পিছত অসমৰ বৌদ্ধিক মহলে আমাক ক'লে যে তোমালোকে ভাল কাম কৰিছা যে অসমক বাহিৰত নিব চেষ্টা কৰিছা কিন্তু অসমৰ ভিতৰতে ইমানখিনি আমাৰ মাজত অবিশ্বাস আছে সন্দেহ আছে বিশেষকৈ জাতি জনগোষ্ঠী হিন্দু মুছলমান মাজত যেটো প্ৰবলেমটো ৰিসেন্টলি হৈছে সেই কনসেপ্টটো আমি কেনেকে এই অসম আমাৰ সকলো এটা দায়িত্ব আছে আমি কেনেকে কামটো কৰিম আমাৰ যেটো অনুষ্ঠান আছে ট্ৰেন MMS যেটো কৰিছিল দিল্লীত শংকৰদেৱ মুভমেণ্ট আমি তাৰ বেনাৰত আমি আৰম্ভ কৰিলো সমন্বয় উদ্দেশ্যটো দিল্লীৰ পৰা আহিছিল দিল্লীৰ পৰা আমাৰ যেটো আমি ৰেসপন্স পালো অসমৰ বৌদ্ধিক মহলৰ মিডিয়া আমাক যথেষ্ট সাপোৰ্ট কৰিলে তেখেতসকলো আমাক ক'লে যে অসমৰ মাজে সুকে কোনে আমি এটা ভাতৃত্ববোধ প্ৰেমৰ বাণী আমি অসমৰ সুকে কোনে স্প্ৰেড কৰিব পাৰোঁ সো আমি ভাবিলো যে আমি সংগীতৰ জৰিয়তে অসমৰ সুকে কোনে যাম লগতে আমাৰ সমগ্ৰ অসমৰ বৌদ্ধিক মহলে গোটেই কনসেপ্টটোক আমাক সাপোৰ্ট দিলে আজি যেটো সংঘৰ্ষৰ যেটো মেইন হাৰ্ট চেণ্টাৰ বুলি কৈ থকা হৈছে আমি কথা পাতিছো আজি চিৰাঙৰ কাজল গাঁৱত আমি ইয়াত আহিও আমি বড়োসকলৰ মাজত আহিছো আহি পেলাই আমি স্প্ৰেড কৰিব বিচাৰিছো এটা মেছেজ এ ভিজন যে আমি সকলো একেলগে থকাৰ সময় আহিছে আমাৰ যেটো সংকট অস্তিত্বৰ সংকট নাইবা যেটো আমাৰ জাতীয় সংকট হৈছে আমি সকলো বড়ো মিচিং কাৰ্বি সকলোখিনি মিলি হিন্দু মুছলমান একেলগে নাথাকিলে আমাৰ অসমৰ ভৱিষ্যত আমি অন্ধকাৰ বুলি আমি এটা ভাবিছো আমি সকলো মিলি একেলগে থাকো সমন্বয়ে থাকো মৰমে থাকো Entertainers
আৰ্টিষ্ট আপোনালোকে বহুত ভেৰাইটি দেখিছে কোনোবাই গান গায় কোনোবাই মেজিক কৰে কোনোবাই লেকচাৰ দিয়ে কোনোবাই ডান্স কৰে কিন্তু আজি আমি এনেকুৱা এজন এণ্টাৰটেইনাৰৰ লগত আপোনাক চিনাই কৰাই দিম হু কামছ অল দ্য ৱে ফ্ৰম কাৰ্বি আংলং আৰু যাক টেলিভিশ্যনত আগতে ভালকৈ কোনেও তেনেকৈ দেখা নাই প্ৰাইম নিউজে প্ৰথম আজি কথা পাতিব ৱাকলুঙৰ সৈতে কেন আই ন' ইয়ৰ ফুল নেম প্লিজ আই জাষ্ট ন' ইউ বাই ইয়ৰ নিক নেম দেটছ দ্য নেম উইচ পিপল ন'জ ইউ বাই It's Phu Ning Ding Kathar Po, and like Warklung, that was the name of my band, and that was the title of the song called Warklung, which means to throw a sound. Okay. Hobdo. Okay. In the very beginning, মই এটা বস্তু দেখুৱাবলৈ কেমেৰা পাৰ্চন মৌচমক দেখুৱাবলৈ অনুৰোধ কৰিম তেওঁৰ গেট আপটো তেওঁক প্ৰিষ্ট বুলি কোৱা হয় আৰু তেওঁ একচুৱেলি স্পিৰিচুৱেল কথাটো তেওঁৰ ইণ্টাৰেষ্ট আছে ইউ গট এ ভেৰি নাইচ ৰেছপন্স ভেৰি গুড ৰেছপন্স ভেৰি এনথুজিয়াষ্টিক ৰেছপন্স ইন শিৱসাগৰ ফ্ৰম হোৱাট উই হাৰ্ড হাউ ৱাজ দি এক্সপিৰিয়েঞ্চ Shivahagar, like I really love the people out there. I like the place also because it's a historical place, and the crowd what I found there, they are listeners, they are the real listeners, and they are the real music lovers. Such initiatives like Homonnoy can actually bring back peace to Assam or to the northeast. Everybody is like looking for peace, but peace happens only when there is pure thoughts, when there is pure heart, when there is purity in yourself, when you realize yourself that when you realize peace can be free from yourself only, like then only people will come to know. We have to change the thoughts of the people, the general people. So what I want to message is there should be peace, then we will progress. If there is peace, we will progress. And if we progress, then everything is fine. Okay. Now I would like to ask you something which I wanted to ask you ever since I first saw you on TV a few days back. What is this thing? This is called Choi Hong Thor, and this is made by my mom, my beloved mom. And like she really loves me, and she used to prepare one and only piece. Okay. This has something to do with your with the things that you preach, with the religion that you practice, or is it? It's a self-designed kind of whatever. Okay, can you show it to our audience once then? This one. Yes. Okay. This has got a name, and it is called Denkindu, a sapphire. So once in a year, I used to perform a puja on him. So this has been given by one of a sadhu to a sadhu. Then that sadhu gave it to me. Then I'll give it to someone else who really deserve it. Okay, so this has been passed down from two sadhus to you. Yeah. Okay, and you'll be giving. It symbolizes. It means the like innocence. It was really nice getting to know you, and I really hope that we'll get to know you more in future and we'll get some more time to talk to you. But now, since you have a performance, we won't keep you waiting. Thank you so much for being with us. Rock your life.
সমন্বয় থ্ৰু দি পিচ আৰু ব্ৰাদাৰহুডৰ ফিলিংটো আকৌ ঘূৰাই আনিবলৈ চাইছে অসম আৰু নৰ্থ ইষ্টৰ মানুহখিনিৰ মাজত আজি আপোনালোকে চিৰাঙত পাৰফৰ্ম কৰিবলৈ আহিছে উইচ ৱাজ আ চেণ্টাৰ অফ দ্য ভাইলেঞ্চ BTAD ভাইলেঞ্চ যোনটো হৈছিলে কেইমাহমান আগতে আজি আপোনাৰ কেনেকুৱা লাগিছে ইয়ালৈ যে মানুহখিনি আহিছে মানুহখিনিৰ পৰা এতিয়ালৈকেতো ভাল ৰেছপঞ্চে পাই আছে মানুহখিনিয়ে খুব এনকাৰেজ কৰিছে আপোনাৰ কেনেকুৱা লাগিছে আজি মই যথেষ্ট সুখী তাৰমানে আমি যিটো উদ্দেশ্যলৈ আগুৱাই আহিছিলোঁ সেইটো উদ্দেশ্যত আমি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু আমাৰ কথা হ'ল কি কিছুদিন আগতে যিটো গোষ্ঠীগত সংঘৰ্ষ হৈছিল আৰু যিবোৰ অপ্ৰীতিকৰ পৰিস্থিতি হৈছিল অসমত জাতি জনগোষ্ঠীৰ মাজত যি বিশ্বাসৰ অভাৱ ঘটিছিল সেই অভাৱটো পূৰণৰ কাৰণে আমি সংগীতৰ যোগেদি যিটো আমি অভিযান আৰম্ভ কৰিছিলোঁ সেই অভিযান যথেষ্ট সফল হৈছে আৰু আমি আগলৈও আমাৰ কিছুমান প্ৰগ্ৰেম আছে সেইখিনি আমি কৰি থাকিম আৰু আশা কৰিছোঁ আমাৰ অনুষ্ঠানৰ যোগেদি আমি কিছু হ'লেও মানে অসমৰ ৰাজ্যক আমি আমাৰ সমন্বয়ৰ যিটো জাতি জনগোষ্ঠীৰ মাজত যিটো বান্ধোনটো এই কটকটীয়া কৰিব পাৰিম বুলি আশা কৰিছোঁ ট্ৰেণ্ড MMS প্ৰেজেন্টছ সমন্বয় কনচাৰ্ট যোনটো চিৰাং ডিষ্ট্ৰিক্টত পাতিছে সেইটো আমি আপোনাক দেখুৱাই আছোঁ প্ৰাইম নিউজত আৰু এতিয়া আমি এই শ্ব'ত এটা বিৰতি ল'ব লাগিব কিন্তু বিৰতিৰ আগতে দেখুৱাওঁ লোকেল আৰ্টিষ্ট এজন আপকামিং আৰ্টিষ্ট এজনৰ পাৰফৰ্মেঞ্চ অলপ